পৰ্টেল বিলাকক লৈ পেলাই বিভিন্ন ধৰণৰ পৰ্টেল বিলাকে যথেষ্ট বেয়া হৈ আছে এইটো এটা চৰকাৰী হৈ কিবা চৰকাৰী ডেফিনেটলি আনিবলৈ আমি চেষ্টা কৰি আছো অন্তত পৰ্টেলে ব্লেকমেইল কৰা পৰ্টেলে কোনো সাংবাদিকতাৰ নীতি নিয়ম নথকা এই কথা বতৰাবিলাক লৈ এটা বেয়া পৰিৱেশ সৃষ্টি কৰি থকা সকলোৰে পৰিলক্ষিত হৈছে সকলোকে আহ্বান জনাইছো নিয়মৰ মাজত থাকি কাম কৰক নহলে আমি কঠোৰ হ'বলৈ বাধ্য পৰ্টেলৰ এনি ভাৰত যে দুলাল বৰাৰ যিটো প্ৰসংগ ওলাই আছে আইনৰ ৰাস্তা ল'ব যদি কোনোবাই ভুল কৰিছে এইখন চৰকাৰ দিনত সাৰি নাযায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ কথা শুনে ৰাইজে যদি কিবা কয় কেতিয়াবা আমি সিদ্ধান্ত বদলি কৰো মুঠৰ ওপৰত আমাৰ চৰকাৰখন ৰাইজৰ কথা শুনাৰ চৰকাৰ গতিকে কোনোবাই যদি বেয়া কাম কৰিছে আমি কাকো এৰি নিদিওঁ কোনো খাৰি যাব আছিল মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য সাংবাদিকতাৰ নীতি নিয়ম উলংঘা কৰা নিউজ পৰ্টেলৰ বিৰুদ্ধে আহিব আইন সমাজত বেয়া প্ৰভাৱ সৃষ্টি কৰা একাংশ নিউজ পৰ্টেলক সকিয়নি মন্ত্ৰী পীযুষ হাজৰিকাৰ নিউজ ডেস্ক ৰিপৰ্ট দৈনন্দিন অসম